So hello students, so আজি আমি ডিসকাস কৰিম যে CW ৰিজাল্ট ডেট কেতিয়া আহিব পাৰে, এক্সপেক্টেড ৰিজাল্ট ডেট আৰু কাউন্সেলিং ডেট কেতিয়া পৰা ষ্টাৰ্ট হ'ব সেইখিনি আমি ডিসকাস কৰিম। আৰু এটা ষ্টুডেণ্টে সুধিছা যে প্ৰিফাৰেন্সটো কেনেকৈ দিলে তোমালোকৰ ভাল হয়। আমি আগতে সেইখিনি ডিসকাস কৰিলো যে প্ৰিফাৰেন্স কাউন্সেলিঙৰ টাইমত দিয়াত ভুল নকৰিবা। প্ৰিফাৰেন্স ওকে, সো প্ৰিফাৰেন্স যদি দিয়াত ভুল কৰা সো তোমালোকে ডিজায়াৰ্ড ব্ৰাঞ্চ তোমালোকক যোনটো ব্ৰাঞ্চ লাগে হয়তো সেইটো নাপাব পাৰে, সেইকাৰণে প্ৰিফাৰেন্স দিয়াত একদম ভুল নকৰিবা, ঠিক আছে। সো ধৰা হল তোমালোকক টপ ব্ৰাঞ্চ লাগে, সো তোমালোকৰ মাৰ্কস আহি আছে 200ৰ আশে-পাশে, এনে ধৰি লৈছো দেই, এনে ধৰি লৈছো, ঠিক আছে। 200ৰ আশে-পাশে মাৰ্কস আহি আছে, সো তোমালোকক ACCSE লাগে বা CSE কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ এটা। সো তোমালোকক অকল কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ লাগে, বাকি কি ব্ৰাঞ্চ পা মোৰ একো মতলব নাই, ঠিক আছে। মোক অকল কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং লাগে। সো ফাৰ্ষ্টলি তোমালোকে দিয়া AEC CSE, ঠিক আছে। প্ৰিফাৰেন্স যেতিয়া DT ওয়েবসাইটৰ কাউন্সেলিংৰ প্ৰসেস আহিব তেতিয়া প্ৰিফাৰেন্স খুজিব তোমালোকক, ঠিক আছে। সো ফাৰ্ষ্টলি কি দিবা AEC CSE কম্পিউটাৰ সায়েন্স, তাৰ পিছত কি দিবা JEC কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং, ওকে। তাৰ পিছত যোনকেইখন ইনষ্টিটিউট আছে সো সেইখন CSE দি দিবা, ঠিক আছে। CSE ক'ত ক'ত আছে মই পাহৰিছো, কিন্তু AEC আৰু JEC আছে। বাকি আৰু কোনকেইখন ধেমাজি ইঞ্জিনিয়াৰিং কলেজত আছে আৰু এটা বৰাক ভেলী, ওকে। তাৰ পিছত দিবা BVEC, তাৰ পিছত দিবা DEC, ওকে। সো এইখন কলেজ আগতে দি দিবা, ওকে। তাৰ পিছত তোমালোকৰ বাকি ব্ৰাঞ্চ কেইটাও দিবা, বাকি ব্ৰাঞ্চ কেইটা নিদিয়াতকে নাথাকিবা, বাকি ব্ৰাঞ্চ কেইটাও দিবা। তাৰ পিছত কি দিবা মই কৈ দিলো যে 5 নম্বৰত দিবা AEC ৰ গোটেই কেইটা ব্ৰাঞ্চ, ওকে, সব ব্ৰাঞ্চ দি দিবা। তাৰ পিছত 6 মানে কি 12 মানত আহিব, নেক্সট 12 মানত দি দিবা JEC ৰ গোটেই কেইটা ব্ৰাঞ্চ, ওকে। সো হেনেকে দি দিবা, ঠিক আছে। সো এটা কাউন্সেলিং প্ৰসেছত তোমালোকক কি চাই, এতিয়া এটো ফার্স্ট টাইপ স্টুডেন্ট। সেকেন্ড টাইপ স্টুডেন্ট কেনেকুৱা আহিব যে মোক AEC লাগে আৰু JEC লাগে, বাকি মোৰ ডিপাৰ্টমেন্ট কি কৰে কি পৰে একো মতলব নাই, ঠিক আছে। সো সেইকেইটা ষ্টুডেন্টৰ কাৰণে কি সিহঁতে কি কৰিব, সিহঁতে যেতিয়া প্ৰিফাৰেন্স দিবা, তোমালোকে যেতিয়া প্ৰিফাৰেন্স দিবা AEC ফাৰ্ষ্টলি CSE দিবা, তাৰপিছত ইলেক্ট্ৰিকেল দিবা, মেকানিকেল দিবা, তোমালোকৰ যোনকেইটা ভাল লাগে সেইকেইটা ব্ৰাঞ্চ দি দিবা। এতিয়া এনেকুৱা নহয় যে ফাৰ্ষ্টতে তোমালোকে দি দিলা DEC কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং, তাৰপিছত AEC দিছা বোলে, ওকে। সো ফাৰ্স্ট ৰাউন্ড কাউন্সেলিং মতে তোমালোকে দি ধেমাজি ইঞ্জিনিয়াৰিং কলেজ পাই যাবা। এতিয়া চোৱা যেতিয়া প্ৰিফাৰেন্সটো চাই সব প্ৰথমৰ পৰাই চাই, লাষ্টৰ ফালৰ পৰা চাই নাহে। এতিয়া প্ৰথমটো পালা পিছত বাকি কেইটা অলৰেডি হৈ গ'ল, এলিমিনেট হৈ যায়, ঠিক আছে। সো এনেকে চাই আহি থাকিব। সো যোনটো ব্ৰাঞ্চ ধেমাজি ইঞ্জিনিয়াৰিং CSE ত খালি আছে দেখোন, সো তুমি সেইটো সিট পাই যাবা, ঠিক আছে। সো সেইকাৰণে প্ৰিফাৰেন্সটো ভালকে দিবা। ফাৰ্ষ্টে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ নিদিবা, ঠিক আছে। ফাৰ্ষ্টে AEC, তাৰপিছত JEC, তাৰপিছত GIST, ওকে। ফাৰ্ষ্টে AEC দিয়া, আৰু মোৰ মতেতো তোমালোকে AEC ৰ গোটেই কেইটা ব্ৰাঞ্চ দিয়া, এক্সেপ্ট এইখিনি গাইড কৰি আছো হা, মই যোনখিনি কম সেইখিনি তোমালোকৰ ভালৰ কাৰণে কম, এক্সেপ্ট তোমালোকে IPE নিদিবা, ঠিক আছে। ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশন ইঞ্জিনিয়াৰিং AEC দিলা, AEC ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশন ইঞ্জিনিয়াৰিংটো নিদি পেলাই JEC ৰ গোটেই কেইটা ব্ৰাঞ্চ দিলা, তাৰপিছত AEC IPE টো দিব পাৰা, ঠিক আছে। সো যাক কলেজ লাগে সো সিহঁতে AEC ৰ ফাৰ্ষ্টতে CSE দিয়া, তাৰপিছত ইলেক্ট্ৰিকেল দিয়া, তোমাৰ ইচ্ছা মতে দি যোৱা, ঠিক আছে। তেতিয়া চাই যাব ইয়াতে খালি নাই ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংত খালি আছে নহয়, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং খালি আছে নহয় এইটো ৰেংকত, সো তুমি পাই যাবা তেনেকা। সো এইখিনি প্ৰিফাৰেন্সৰ ডাউট খতম, ওকে। সো ভালকে বুজাই দিছো কেনেকে কৰিব লাগে। সো প্ৰিফাৰেন্সত পুট নকৰিবা, আগতে সদায় AEC CSE দিবা, ঠিক আছে। আৰু যোনকেইটাক মেকানিকেল লাগে সিহঁতে মেকানিকেল দিবা ফাৰ্ষ্টত, যাক ইলেক্ট্ৰিকেল লাগে সিহঁতে AEC ইলেক্ট্ৰিকেল দিবা, কিন্তু AEC টো থাকিবই লাগে, তোমাক ডিজায়াৰ ব্ৰাঞ্চটো ইয়াতে দিলে হ'ল, ওকে। সো এতিয়া ৰিজাল্ট ডেট তোমালোকৰ জুলাইৰ ভিতৰতে আহি যাব, জুলাইৰ লাষ্ট উইকৰ ভিতৰত আহি যাব। সো টেনচন ল'ব নালাগে, কিউকি এইবাৰ এক্সাম লেটকে হৈছে ন, সো ৰিজাল্টটো সোনকালে আহিব লাগে এক্সপেক্টেড, ঠিক আছে। জুলাইৰ লাষ্ট উইকৰ ভিতৰত আহি যাব লাগে ৰিজাল্ট। আৰু কাউন্সেলিং তোমালোকৰ জুলাইৰ লাষ্ট উইক নহয়, জুনৰ লাষ্ট উইকত লৈ ৰিজাল্ট আহি যাব। আৰু কাউন্সেলিং মিড অফ জুলাইৰ পৰা ষ্টাৰ্ট হৈ যাব আৰামছে, ঠিক আছে। আৰু ইয়াৰ ডকুমেন্ট কি লাগে, এডমিট কাৰ্ড, ডকুমেন্টৰ কাৰণে আৰু এক্সট্ৰা ভিডিঅ' বনাব লাগিব, ঠিক আছে। সো ডকুমেন্টৰ কাৰণে যোনখিনি মই
আৰু যাৰ যাৰ মাৰ্কছৰ কাৰণে প্ৰব্লেম হৈ আছে ন, মাৰ্কছৰ কাৰণে যে কিমান মাৰ্কছ পালে কি পাম কি নাপাম, ঠিক আছে। চ' সিহঁতে মই মেম্বাৰশ্বিপত এটা ভিডিঅ' বনাইছো, চ' সেইটো তোমালোকে চাব পাৰা, ঠিক আছে, মেম্বাৰ্ছ অনলি ভিডিঅ'। চ' তাতে মই কি কৰিছো 2023 কাট অফ এনালাইজ কৰিছো, 2024 কাট অফ এনালাইজ কৰিছো, ঠিক আছে। আৰু 2026ত এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে সেইখিনিও এনালাইজ কৰি পেলাই তোমালোকক দিয়া আছে তাতে, অ'কে। চ' এইখিনি ভিডিঅ' চালে তোমালোকে এটলিষ্ট আইডিয়া পাবা। ব্ৰাঞ্চ ৱাইজ কাট অফ ডিছকাছ কৰিছো তাতে। চ' তোমালোকে এইখিনি চাই পেলাই সেইখিনি চাই পেলাই এটলিষ্ট আইডিয়া পাবা যে কিমান ৰেংক আহিব পাৰে তোমালোকৰ কিমান মাৰ্কছত, ঠিক আছে। চ' ইয়ালৈ অহাৰ কাৰণে thank you. So bye bye. Good night. Take care, sweet dreams, and all the very best.